Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 7 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 13 আছে পোহৰ চেপ্টাৰ এই পোহৰ চেপ্টাৰত যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% आंसर আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ কোৱেশ্চনৰ आंसर আৰু দৰকাৰী এমসিকিউ তোমালোকে YouTube চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা এমসিকিউ বোৰ সায়েন্সৰ কাৰণে বিশেষকৈ এমসিকিউ বোৰ কিমান দৰকাৰী হয় তো প্ৰতিটো চেপ্টাৰৰ কাৰণে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো যিবোৰ এমসিকিউ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ যিবোৰ এমসিকিউ আহিব পাৰে তেনেকুৱা ধৰণৰ এমসিকিউ মই তোমালোকৰ কাৰণে লিখিছো হেবুৰৰ যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা মই মোৰ WhatsApp নম্বৰটো দি দিম তোমালোকে পিডিএফ ফাইলটো পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এক নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা তো ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে কোনটো শুদ্ধ হয় পোহৰে গতি কৰে তো পোহৰে ক'ত কেনেকৈ গতি কৰে পোহৰে হতে সৰল ৰেখাত গতি কৰে তাৰ শুদ্ধ উত্তৰটো আহিব এ নম্বৰটো কারেক্ট आंसर দুই নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সমতল দাপনৰ ক্ষেত্ৰত কোনটো অসত্য মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নৰ आंसर কৰোতে বহুত সাৱধান হ'বা কাৰণ এনেকুৱা आंसर কৰোতে তোমালোকে ভুল কৰা ইয়াতে কিন্তু অসত্য বুলি কৈছে সত্য বুলি কোৱা নাই তো ইয়াতে যিকেটা দিছে সব প্ৰতিবিম্ব একাকাৰৰ হয় এটো সঁচা হয় মানে লক্ষ্যবস্তু যিমান ডাঙৰ হ'ব প্ৰতিবিম্বটো হিমানে হ'ব দাপনৰ পৃষ্ঠৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব এটো সমান হয় আৰু প্ৰতিবিম্বৰ আকাৰ প্ৰকাৰ দিছে হত এটো মিছা কথা প্ৰতিবিম্বৰ আকাৰ প্ৰকাৰটো তোমাৰ হত নহয় অসত হয় কাৰণ দাপনৰ পিছফালে হে তোমাৰ কি হয় প্ৰতিবিম্বটো গঠন হয় তো দাপনৰ পিছফালে প্ৰতিবিম্ব গঠন হলে হেতু অসত প্ৰতিবিম্ব বুলি কোৱা হয় আৰু তোমালোকে জানাই হত প্ৰতিবিম্ব আৰু অসত প্ৰতিবিম্ব কাক কয় হত প্ৰতিবিম্ব হেবোৰক কোৱা হয় যিবোৰ প্ৰতিবিম্বক পৰ্দাত পেলাব পাৰি আৰু হাতেৰে টাচ কৰিব পাৰি হেবোৰক হত প্ৰতিবিম্ব বুলি কোৱা হয় আৰু যিবোৰ প্ৰতিবিম্বক আমি পৰ্দাত পেলাব নোৱাৰি যেনেকৈ তোমাৰ সমতল দাপনত বা আমি মুখ দেখা যিটো দাপন আছে বা আইনা আছে সেই আইনাৰ পিছফালে আমাৰ প্ৰতিবিম্ব গঠন হয় হেতু আমি হাতেৰে টাচ কৰিব নোৱাৰো আৰু হেতু আমি পৰ্দাতো পেলাব নোৱাৰো তো তেনেকুৱা ধৰণৰ প্ৰতিবিম্বক অসত প্ৰতিবিম্ব বুলি কোৱা হয় তো এটা কারেক্ট आंसरটো আহিব সি নম্বৰ অপচনটো কারেক্ট হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনবিধ আলোকীয় সজলীয়ে অসত আৰু ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে তেৰে সমতল দাপন উত্তল দাপন অবতল দাপন তেৰে শুদ্ধ উত্তৰটো আহিব অবতল দাপন তো সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আতসী কাচ আসলতে আতসী কাচ যেটো আছে হেতু আসলতে এটা উত্তল লেন্স হয় তেৰে শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ অপচনটো উত্তল লেন্স তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নত কি কৈছে 5 নম্বৰ এটো কোৱেশ্চন হয় এটো বহুতেই ইজি হয় একেবাৰে পানী নিচিনা ইজি সূৰ্যৰ পোহৰত কেইটা ৰং থাকে এটো তো সকলোৱে জানে সূৰ্যৰ পোহৰত 7টা ৰং থাকে একেটাকে একেলগে বেগনি হেহাহুৰ বুলি কোৱা হয় বেগনি হেহাহুৰ বা ইংৰাজীত তোমাৰ ভিপজিউৰ বুলি কয় ভিপজিউৰ চোৱা বেতে বেঙুনিয়া ঘতে ঘন নীলা নিতে নীলা হেতে সেউজীয়া হাতে হালধীয়া পুতে সুমথিৰা ৰতে ৰঙা আৰু ইংৰাজীত হলে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ আৰু ৰেড বুজি পালা এইকেইটা হৈছে সূৰ্যৰ পোহৰত থকা ৰঙৰ নাম তুমি এনেকৈ মনত ৰাখিব পাৰা আৰু এই হাতটা ৰং মিলি তোমাৰ সূৰ্যৰ যেটো বগা পোহৰ হেতু গঠন হৈছে 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সমু উত্তৰ দিয়া তো ইয়াৰ आंसरটো পোহৰৰ প্ৰতিফলন কাক বোলে এটো প্ৰশ্ন একেবাৰে ইজি কোৱেশ্চন হয় তো ইজি आंसर আহিব কোনো বস্তুৰ ওপৰত পোহৰ পৰি অহাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় তাৰ মানে তোমাৰ কোনো বস্তুৰ ওপৰত যদি এনেকৈ পোহৰ পৰে পোহৰৰ এটা অংশ এনেকৈ ঘূৰি আহি হেতু আমাৰ চকুত পৰে আমাৰ যেতিয়া চকুত পৰে তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ আৰু এই পৰিঘটনাটোকে প্ৰতিফলন বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে পোহৰৰ প্ৰতিফলনৰ বাবে প্ৰতিবিম্ব গঠিত হোৱা তিনিবিধ আলোকীয় সজলীৰ নাম লিখা ইয়াতে কিন্তু লক্ষ্য কৰিবা ইয়াতে প্ৰতিফলনৰ কথা কৈছে প্ৰতিহৰণৰ কথা কোৱা নাই প্ৰতিহৰণ মানে যদি কোনো স্বচ্ছ বস্তুৰ মাজেৰে যদি পোহৰ পাৰ হৈ যায় আৰু পোহৰৰ গতিপথ অলপ পৰিমাণে ইফালে হয় হেতুকে পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়
আৰু ইয়াতে প্ৰতিফলনৰ কথা কৈছে তো এইটো কি হ'ব সমতল দাপোন উত্তল দাপোন আৰু অবতল দাপোন এই তিনিওটাত তোমাৰ কি হয় পোহৰ প্ৰতিফলনৰ ফলতে প্ৰতিবিম্ব গঠন হয় সেই কাৰণে তোমাৰ এই তিনিটা তুমি আনসাৰ লিখিব লাগিব 3 নম্বৰ প্ৰশ্নটো দিছে পোহৰৰ প্ৰতিহৰণৰ বাবে প্ৰতিবিম্ব গঠন হোৱা দুবিধ আলোকীয় সঁজুলিৰ নাম এতে চাইটো প্ৰতিহৰণৰ কথা কৈছে মানে পোহৰ পাৰ হৈ গলেহে প্ৰতিবিম্ব গঠন হয় আৰু তেনেকুৱা তোমাৰ আলোকীয় সঁজুলি হৈছে উত্তল লেন্স আৰু অবতল লেন্স এই দুটা 4 নম্বৰ কোৱেশ্চন চা হট প্ৰতিবিম্ব কাক বোলে এটো মই অলপ আগতে কৈছো হট প্ৰতিবিম্ব কাক বোলে পৰ্দাত পেলাব পৰা আৰু হাতেৰে চুব পৰা প্ৰতিবিম্বক হট প্ৰতিবিম্ব বুলি কোৱা হয় বহুতে ইজি আনসাৰ হয় এর পিছত আছে সা অখত প্ৰতিবিম্ব কি এটো তোমাৰ 5 নম্বৰ কোৱেশ্চন হয় অখত প্ৰতিবিম্ব কি এটোৰ আনসাৰ নান্দৰে লিখিবা পৰ্দাত পেলাব নোৱাৰা আৰু হাতেৰে চুব নোৱাৰা প্ৰতিবিম্বক অখত প্ৰতিবিম্ব বুলি কোৱা হয় যেনেকুৱা আমি মুখ দেখা আইনা যেটো প্ৰতিবিম্ব গঠন হয় বা যেটো আমাৰ মুখমণ্ডল দেখা যায় হেতু আসলে এটা প্ৰতিবিম্ব হয় আৰু আইনাৰ পিছফালে গঠন হয় তাৰ পিছৰ প্ৰশ্নটো চা এটো 6 নম্বৰ কোৱেশ্চন হয় 6 নম্বৰ কোৱেশ্চনত কি কৈছে পিনহল ক্যামেৰাত কিয় উলুটা প্ৰতিবিম্ব গঠন হয় যেটো আমাৰ পিনহল ক্যামেৰা আছে সেই পিনহল ক্যামেৰাত হতে আমি উলুটা প্ৰতিবিম্বহে দেখা পাও কিহৰ কাৰণে হয় হেতুৰ আনসাৰ লিখিব লাগে তো মনৰ ছাত্ৰ ছাত্ৰী সকল এটোৰ আনসাৰ এনেদৰে লিখিবা পিনহল ক্যামেৰাত ওপৰৰ পৰা অহা ৰশ্মি তলৰ ফালে আপতিত হয় আৰু তলৰ পৰা অহা ৰশ্মি ওপৰৰ ফালে আপতিত হয় ফলত সেই কাৰণে এটো ফলত আৰু সেই কাৰণে প্ৰতিফলনৰ পিছত আপতিত ৰশ্মিবোৰ উলুটাকৈ প্ৰতিফলিত হয় আৰু সেই কাৰণে পিনহল ক্যামেৰাত উলুটা প্ৰতিবিম্ব গঠন হয় মানে তোমাৰ এনেকুৱা তোমাৰ এটো ওপৰৰ পৰা তল ফালে যায় আৰু তলৰ পৰা গৈ কি কৰে ওপৰ ফালে যায় আৰু যেতিয়া তোমাৰ এই ৰশ্মি দুটা যেতিয়া প্ৰতিফলিত হয় হেতু তোমাৰ ওপৰৰ পৰা তল ফালে আহিব আৰু তলৰ পৰা কোন ফালে যাব ওপৰ ফালে গুছি যাব তো এটো তোমাৰ কি হয় উলুটাকৈ তোমাৰ কি হয় প্ৰতিফলন হয় সেই কাৰণে তোমাৰ ইয়াতে যেটো লক্ষ্যবস্তু আছে লক্ষ্যবস্তুৰ চিত্ৰটো উলুটা দেখা পোৱা যায় বুজি পালানে 7 নম্বৰ প্ৰশ্নটো চোৱা উত্তল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটোৰ আনসাৰ এনেদৰে লিখিবা উত্তল দাপোনত লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে অখত থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন হয় এটো হৈছে আনসাৰ এনেকে আনসাৰ লিখি দিবা হৈ যাব ধুনীয়াকৈ লিখিবা স্পেলিংবোৰ যাতে মিস্টেক নহয় তোমালোকে অলপ চাই চিন্তি লিখিবা 8 নম্বৰ কোৱেশ্চনত কি কৈছে সা অবতল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় এটোৰ আনসাৰ এনেদৰে লিখিবা অবতল দাপোনে বিভিন্ন প্ৰতিবিম্ব গঠন কৰে যেনে তোমাৰ এই নম্বৰ দি লিখিবা লক্ষ্যবস্তু দাপোনৰ ওচৰত ৰাখিলে অখত থিয় আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হয় আৰু বি নম্বৰত লিখিবা লক্ষ্যবস্তু দাপোনৰ দূৰত থাকিলে হত উলুটা আৰু সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে বা সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে এটা তোমাৰ লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব যদি লক্ষ্যবস্তুটো বহুত দূৰত থাকে তেতিয়া সৰু প্ৰতিবিম্ব গঠন কৰিব আৰু যদি বহুত ওচৰত আনে তেতিয়া হলে তোমাৰ ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব আৰু যদি এনেকুৱা এটা দূৰত্বত আনে তেতিয়া তোমাৰ কি হ'ব পাৰে সমানো হ'ব পাৰে 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ কোৱেশ্চনত কি কৈছে উত্তল দাপোনৰ এটা ব্যৱহাৰ লিখা উত্তল দাপোনৰ প্ৰধান ব্যৱহাৰ লিখিবলৈ দিছে তো এটোৰ আনসাৰ তুমি এনেদৰে লিখিবা গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় আমি যে মটৰ গাড়ী বা বাইক সাইকেলত যে তোমাৰ ৰাস্তা চাবলৈ পিছফালে ৰাস্তা চাবলৈ ব্যৱহাৰ কৰা হয় হেতু আসলতে কি হয় তোমাৰ উত্তল এটা দাপোন হয় আৰু উত্তল দাপোনে সদায় তোমাৰ অখত থিয় প্ৰতিবিম্ব গঠন কৰে আৰু তাৰ দৃষ্টি ক্ষেত্ৰ বহুত বেছি সেই কাৰণে সৰু এটা আইনাৰ সহায়ত আমি পিছফালে বহুতখিনি জায়গা বা বহুতখিনি ঠাই আমি চাব পাৰো বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনত কি কৈছে অবতল দাপোনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ কি বা ব্যৱহাৰ লিখা এটো এনেদৰে লিখিবা মুখৰ ভিতৰৰ দাঁত ডাঙৰকৈ চাবলৈ অবতল দাপোন ব্যৱহাৰ কৰা হয় যিসকল ডেন্টিষ্ট আছে বা দাঁতৰ যিবোৰ ডক্টৰ আছে দাঁতৰ ডক্টৰবোৰে তোমাৰ কি কৰে এই অবতল দাপোনৰ সহায়ত মুখৰ ভিতৰত থকা যিবোৰ দাঁত আছে হেবোৰ ডাঙৰকৈ চাব পাৰে বা হেবোৰ প্ৰত্যক্ষ কৰে 11 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা উত্তল লেন্সত কেনে ধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয় তেটোৰ আনসাৰ এনেদৰে লিখিবা উত্তল লেন্সত বিভিন্ন ধৰণৰ প্ৰতিবিম্বৰ সৃষ্টি হয় এই নম্বৰ দি লিখিবা লক্ষ্যবস্তু লেন্সৰ ওচৰত থাকিলে অখত থিয় আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হয় আৰু বি নম্বৰ দি লিখিবা লক্ষ্যবস্তু লেন্সৰ পৰা দূৰত থাকিলে অখত আৰু উলুটা প্ৰতিবিম্ব গঠন হয়
ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চা 12 নম্বৰ কোৱেশ্চনত কি কৈছে অবতল লেন্সত কেনে ধৰণৰ প্ৰতিবিম্ব গঠন হয় এটোৰ এনসার লিখিবা অবতল লেন্সত লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে লক্ষ্যবস্তুতকৈ সৰু থিয় আৰু অখত প্ৰতিবিম্বৰ সৃষ্টি কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকৈ লাগি আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বন্ধুৰ সৈতে শেয়াৰ কৰিবা 30 নম্বৰ কোৱেশ্চন কি কৈছে সা উত্তল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা উত্তল লেন্সৰ ব্যৱহাৰ লিখিবলৈ দিছে তো এনেদৰে লিখিবা সৰু সৰু বস্তুবোৰ ডাঙৰকৈ চাবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয় যেনে আতচি কাচ তোমালোকৰ যেটো জ্যামিতি বক্স আছে বা জ্যামিতি বক্সত এটা তোমাৰ এনেকুৱা ধৰণৰ এটা কাচ থাকে নে হেতু কাচৰ হয় আমি কি কৰিব পাৰি সৰু সৰু আখৰবোৰ ডাঙৰকৈ চাব পাৰি হেতু আসলতে এটা কি হয় আতচি কাচ হয় বা হেতু আসলতে এটা উত্তল লেন্স হয় যাৰ হয় আমি সৰু বস্তুবোৰ বহুত ডাঙৰকৈ চাব পাৰো বুজি পালানে তাৰ পিছত 14 নম্বৰ কোৱেশ্চন চা অবতল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা এটোৰ লেন্সৰ এনদৰে লিখিবা দূৰৰ বস্তুবোৰ স্পষ্টকৈ চাবলৈ অবতল লেন্স ব্যৱহাৰ কৰা হয় উদাহৰণ আছে চশমা যি সকলৰ চকুৰ ক্ষমতা কম থাকে সেই সকলে অবতল লেন্স ব্যৱহাৰ কৰে যাতে দূৰৰ বস্তুবোৰ ওচৰত আনি বহুত ডাঙৰকৈ দেখা পায় যেনেকুৱা তোমাৰ বুঢ়া মানুহে চশমাবোৰ ইউজ কৰে এটো তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা এটো তোমাৰ 16 নম্বৰ কোৱেশ্চন আহিব এতিয়া 16 number question এটা question আছে এটো 15 number question চা 15 number question এটা আছে সূৰ্যৰ পোহৰত থকা ৰং কেইটাৰ নাম লিখা আমাৰ সূৰ্যৰ পোহৰত কি ৰং থাকে সেই ৰং কেইটাৰ তোমাৰ নাম লিখিবলৈ দিছে এটো তো একেবাৰে ইজি হয় মই প্ৰথম প্ৰশ্নতে তোমালোকক এটো কৈ দিছো যে কি ৰং থাকে সূৰ্যৰ পোহৰৰ ৰংবোৰৰ নাম হল বেঙুনিয়া ঘন নীলা নীলা হেউজিয়া হালধীয়া হুমথিৰা আৰু ৰঙা আৰু এই ৰং কেইটা একেলগে নাম লিখিবলৈ হলে তুমি এটো মনত ৰাখিবা বেগনি হেহাহুৰ তো বেগনি হেহাহুৰ মনত থাকিলে তোমাৰ এনসারটা আহি যাব বে মানে বেঙুনিয়া ঘ মানে ঘন নীলা নি মানে নীলা হে মানে হেউজিয়া হা মানে হালধীয়া হু মানে হুমথিৰা আৰু আর মানে ৰঙা এতে আছে চোৱা এটো বেগনি হেহাহুৰ কি হয় এটো কি হয় আসলতে তো বেগনি হেহাহুৰ হল সূৰ্যৰ পোহৰত থকা হাতটা ৰঙৰ সমষ্টি তাৰ মানে তোমাৰ বে মানে বেঙুনিয়া ঘ মানে ঘন নীলা নি মানে নীলা হি মানে হেউজিয়া হা মানে হালধীয়া হু মানে হুমথিৰা আৰু ৰ মানে ৰঙা এই গুটিকেইটা একেলগ কৰি দিলে কি হৈ যাব বেগনি হেহাহুৰ হ'ব আৰু এই ৰংকেইটা ৰামধেনুটো পোৱা যায় ৰামধেনুৰ ৰং হয় আৰু এই ৰংকেইটা তোমাৰ সূৰ্যৰ পোহৰতো পোৱা যায় আসলতে ৰামধেনু যিকেইটা ৰং দেখা পোৱা যায় হেকেইটা হৈছে সূৰ্যৰ বৰ্ণালী সূৰ্যৰ পোহৰৰ বৰ্ণালী এটা সব বগা পোহৰ কি হয় এটা তোমাৰ 17 নম্বৰ কোৱেশ্চন হয় বগা পোহৰ কি দুইটোৰ এনসার এনেদৰে লিখিবা সূৰ্যৰ পোহৰৰ নিচিনাকৈ হাতটা ৰঙৰ বৰ্ণালী সৃষ্টি কৰা সকলো পোহৰক বগা পোহৰ বুলি কোৱা হয় যেতিয়া তোমাৰ প্ৰিজমেটাৰ মাজেৰে এনেকৈ পোহৰ পাৰ কৰি দিয়া হয় তেতিয়া তোমাৰ এটো হাতটা তোমাৰ কালাৰ দেখা পোৱা যায় আৰু প্ৰতিটো কালাৰকে একোটা বৰ্ণালী বুলি কোৱা হয় আৰু এনেকুৱা বৰ্ণালী তোমাৰ যিকোনো ধৰণৰ বগা ৰশ্মি যদি উৎপন্ন কৰে তেতিয়া হলে এটোক আমি কি বুলি কম বগা পোহৰ বুলি কম তাৰ পিছৰ প্ৰশ্নটো চা চকুৰ দৃষ্টি নিবদ্ধ মানে কি এটোৰ এনসার এনেদৰে লিখিবা আমাৰ চকুৰ সমুখেদি অতি কম সময়ৰ ভিতৰত কেইবাখনো ছবি পাৰ হৈ গলে ছবিবোৰৰ মাজৰ পাৰ্থক্য আমাৰ চকুৱে মনিব নোৱাৰে ইয়াকে চকুৰ দৃষ্টি নিবদ্ধ বুলি কোৱা হয় কোনটোৰ কথা কৈছে তোমালোকে গম পাইছানে তোমালোকৰ জীৱনত এনেকুৱা কিছুমান পৰিঘটনা ঘটিছে যেনেকুৱা তোমাৰ যিবোৰ টেবুল ফেন আছে বা ষ্টেণ্ড ফেন আছে সেই ষ্টেণ্ড ফেনৰ যিবোৰ পাংখাবোৰ বহুত স্পিডত ঘূৰাৰ কাৰণে আমি সেই পাংখাবোৰ এটা ঠাইত ৰৈ থকা যেন দেখা পাওঁ তাৰ পিছত হেলিকপ্টাৰৰ যিটো পাংখা আছে সেইবোৰ এটা ঠাইত ৰৈ থকা যেন দেখা যায় আসলতে ৰৈ নাথাকে আমাৰ চকুৱে হেতু মনিব নোৱাৰে হেতু ইমান স্পিডত ঘূৰে আৰু এই যিটো পৰিঘটনা হেতুকে তোমাৰ দৃষ্টি নিবদ্ধ বুলি কোৱা হয় বুজি পালানে 19 নম্বৰ কোৱেশ্চন চা ছবি আঁকা এটা আমাৰ ছবি আঁকিবলৈ দিছে উত্তল আৰু অবতল দাপন উত্তল আৰু অবতল লেন্স মানে উত্তল দাপন আৰু অবতল দাপনৰ ছবি আঁকিব লাগে উত্তল লেন্স আৰু অবতল লেন্সৰ ছবি আঁকিব লাগে তো এটোৰ এনসার তুমি এনেদৰে লিখিবা এটো চোৱা এটো এনেকৈ আঁকিবা এটো হৈছে উত্তল দাপন এটো হৈছে উত্তল দাপনৰ চিত্ৰ এটো হৈছে অবতল দাপন এটো চিত্ৰ এটোৰ ইফালে তোমাৰ কালাৰ কৰা থাকে আৰু এটোৰ ইফালে কালাৰ কৰা থাকে তাৰ পিছত এটো হৈছে তোমাৰ উত্তল লেন্স এটো উত্তল লেন্সৰ চিত্ৰ হয় আৰু এটো হৈছে অবতল লেন্স এটো অবতল লেন্সৰ চিত্ৰ হয়
আৰু তাৰপিছত 20 নম্বৰ কোৱেশ্চন চা বগা এটো বগা পোহৰৰ পৰা বৰ্ণালী কেনেকৈ পাব পাৰি তো এটো তুমি প্ৰথমতে এই চিত্ৰটো আঁকি লবা এটো প্ৰিজমৰ মাজেৰে পোহৰ পাৰ কৰি দিলে এতে সব ভি আই ভি জি ওয়াই ও আর মানে ভিজিউৰ মানে এতে তোমাৰ সূৰ্যৰ পোহৰৰ হাতটা ৰং দেখা পোৱা যায় তো এটো তুমি লিখিবা এনেকে কাছেৰে তৈয়াৰী প্ৰিজমৰ মাজেৰে বগা পোহৰ পঠালে বগা পোহৰৰ হাতটা ৰঙলৈ বিভক্ত হয় প্ৰতিটো ৰঙৰ প্ৰতিবোৰকে বৰ্ণালী বুলি কোৱা হয় আৰু এনেকৈ আমি কি কৰিব পাৰো প্ৰিজমৰ সহায়ত বৰ্ণালীৰ সৃষ্টি কৰিব পাৰো বুজি পালানে এই চিত্ৰটো আঁকিবা আৰু এইখিনি লিখি দিবা এনসাৰটো ধুনীয়াকৈ হৈ যাব 3 নম্বৰ কোৱেশ্চন চোৱা এটা কি কৈছে পোহৰ যে সৰল ৰেখাত গতি কৰে তাক এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা মানে পোহৰ যে সৰল ৰেখাত যে পোহৰ কিটো বেকা হৈ গতি নকৰে তো হেতু আমি এটা পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিব লাগে তো এটোৰ এনসাৰ আমি এনেদৰে লিখিম এটা চোৱা প্ৰথমতে তুমি এই চিত্ৰটো আঁকি লবা ইফালে এজন তোমাৰ মানুহ তোমাৰ ইফালে মমবাতিডাল ৰাখিছো আৰু তিনিটা কাৰ্ডবোৰ্ড ৰাখিছো আৰু এই কাৰ্ডবোৰ্ডত তোমাৰ এটা এটা ফুটা কৰিছো আৰু এই ফুটাবোৰ যাতে এটা নিৰ্দিষ্ট স্থানত থাকে বা এটা ৰেখাতে থাকে ঠিক আছে তো তুমি এটো এনেকৈ লিখিবা পোহৰৰ সৰল ৰৈখিক গতিৰ প্ৰমাণ তো এটো এনেকৈ লিখিবা চিত্ৰত দেখুৱাৰ দৰে টেবুল এখনৰ ওপৰত কাৰ্ডবোৰ্ডেৰে তৈরি তিনিটা কাৰ্ডবোৰ্ডৰ মাজত ফুটা কৰি সমান্তৰালকৈ স্থাপন কৰা হ'ল সমান্তৰালকৈ মানে এই যে এনেকৈ এটো যে আমি ৰাখিছো এই গোটেইটা সমান্তৰাল হ'ব লাগিব আৰু ইয়াৰ ফুটাবোৰ তোমাৰ এটা ৰেখাতে থাকিব লাগিব ঠিক আছে তাৰ পিছত তুমি এনেদৰে লিখিবা এফালে এডাল জ্বলি থকা মমবাতি ৰাখি আনফালেৰে পৰ্যবেক্ষণ কৰিলে মমবাতিডাল দেখা গ'ল মানে তোমাৰ এটো যদি এনেকৈ সমান্তৰালভাৱে থাকে আৰু ইহতৰ বিন্দুবোৰ যদি তোমাৰ এটা ৰেখাতে থাকে তেতিয়া হলে ইফালৰ পৰা যদি আমি প্ৰত্যক্ষ কৰো তেতিয়া হলে ইফালে আমি সেই মমবাতিডাল দেখা পাও কিন্তু যদি আমি ইয়াৰে পৰা যদি এটো অলপমান ডিসপ্লেস কৰি দিও বা স্থানৰ যদি পৰিৱৰ্তন কৰো বা ওপৰ ফালে দিলো নহলে তল ফালে দিলো তেতিয়া হলে তোমাৰ এই বিন্দুটো এই দুটাৰ লগত নিমিলিব তেতিয়া আমি কিন্তু এই মমবাতিডাল দেখা নাপাও তাৰ মানে ইয়াৰ পৰা আমি এইটো বুজি পাম যে এই পোহৰডাল যে এনেকৈ আহি আছে যে তোমাৰ সিধা ৰাস্তাত আহি আছে যদি এতে অলপমান বাধা পায় বা বেকা হয় তেতিয়া হলে আমি এটো দেখা নাপাম কাৰণ পোহৰে বেকা হৈ এই ফুটাৰ মাজেৰে পাৰ হৈ নাহে বুজি পালানে তাৰ পিছত এটো লিখিবা এইবাৰ মাজৰ বি বোৰ্ডখন যেটো তোমাৰ এটো বি বোৰ্ড আছিল বি বোৰ্ডখন অলপ স্থানান্তৰিত কৰি আকৌ পৰ্যবেক্ষণ কৰা হ'ল কিন্তু মমবাতি দেখা নগল কাৰণ প্ৰথম অৱস্থাত ফুটাবোৰ একে ৰেখাত আছিল দ্বিতীয় তিনিওটা ফুটা একে ৰেখাত নাছিল ইয়াৰে পৰা বুজা যায় যে পোহৰে সদায় সৰল ৰেখাত গতি কৰে বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহিছো শেষৰটো প্ৰশ্ন লৈ আৰু কৈছিলো যে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে পিডিএফ ফাইল পাই যাবা যদি পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এইটো নম্বৰত WhatsApp কৰিবা আৰু তোমালোকক মই পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম বহুত ইম্পৰ্টেন্ট হয় এমসিকিউবোৰ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তোমালোকৰ এই 6 7 8 9 এইবোৰৰ এমসিকিউবোৰ পৰীক্ষাত আহে 4 নম্বৰ কোৱেশ্চনটো চোৱা নিউটনৰ কাহি পৰীক্ষাটো বৰ্ণনা কৰা এটো কথাকাৰে কা হদ দীৰ্ঘিকাৰ কাহি পৰীক্ষাটো বৰ্ণনা কৰা তেটোৰ এনসাৰ এনেদৰে লিখিবা স্যাৰ আইজাক নিউটনে সৰ্বপ্ৰথম প্ৰমাণ কৰিছিল যে সূৰ্যৰ পোহৰত সাতটা ৰং থাকে তো এটো পৰীক্ষা কৰি দেখুৱাবলৈ দিছে তো এটো তুমি এনেদৰে লিখিবা পৰীক্ষাটোৰ বাবে গোলাকাৰ কৰি বা বৃত্তাকাৰ কৰি এটো লিখিব পাৰা গোলাকাৰ কৰি কাটি লোৱা কাৰ্ডবোৰ্ড এখনত সমান সমানকৈ বেঙুনীয়া নীলা ঘন নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা ৰঙেৰে ৰং কৰি জোৰেৰে ঘূৰাই দিলে বগা ৰং দেখা যায় অৰ্থাৎ সাতটা ৰং মিলি বগা পোহৰ হয় আৰু ইয়াকে নিউটনৰ কাহি পৰীক্ষা বুলি কোৱা হয় মানে তুমি যদি এনেকে এটা তুমি গোলাকাৰকৈ এটা কাৰ্ড এটা কাটিলা মানে কাৰ্ডবোৰ্ড মানে ডাট কাগজ আৰু ইয়াতে তুমি এনেকে সাতটা ভাগ কৰিছা সমান সমানকৈ সাতটা ভাগ কৰিছা আৰু ভাগ কৰি সূৰ্যৰ পোহৰত যিকেটা ৰং থাকে সেই ৰংকেটা তুমি ইয়াতে এনেকে কালাৰ কৰাৰ পিছত এটো তুমি বহুত স্পিডত এটো এনেকে বহুত দূৰত ঘূৰাই দিয়া বহুত দূৰত ঘূৰাই দিলে ইয়াৰ যেটো বৰণ হেতু কি হৈ যাব হেতু বগা বৰণ হৈ যাব তাৰ মানে